হয় চাওক আজি অল বিটিআর মাইনরিটি স্টুডেন্ট ইউনিয়নে অষ্টমবারের কারণে শহীদ লাফিকুল ইসলাম ডাঙরিয়ার যে শহীদি দিন এই শহীদি দিনক আমি ছাত্র সংহতি দিবস হিসেবে ঘোষণা করেছিলো আর এই ঘোষণা মর্মে কেন্দ্রীয় কমিটির নির্দেশ মর্মে আজি আমার অল বিটিআর মাইনরিটি স্টুডেন্ট ইউনিয়নে কেন্দ্রীয়ভাবে কোকরাঝার আর গোসাইগাঁও জিলার যৌথ সহযোগত আজি মুসলমান পাড়াত আজি তেখেতৰ এই মৃত্যুকী বাৰ্ষিকীক আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু এই পালনৰ ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে গোটেই অসম তথা গোটেই ভাৰতবৰ্ষৰ সমূহ ৰাইজক এটাই আহ্বান কৰিব বিচাৰিছোঁ যে আমি সকলোৱে পৰম আল্লাহ তালাৰ ওচৰত দোৱা মাগিছোঁ যাতে তেখেতৰ আত্মাই স্বৰ্গীয় হয় আৰু ক'ব বিচাৰিছোঁ তেখেতৰ যি পৰিয়াল এই পৰিয়াল যাতে আল্লাহ তালাৰ তেখেতসকলৰ প্ৰতি যাতে মদত দান কৰে তাৰ কাৰণে আমি দোৱা মাগিছোঁ তাক ক'ব বিচাৰিছোঁ যে বীৰ শ্বহীদ লাফিকুল ইছলাম ডাঙৰীয়াক 2017 চনৰ 1 আগষ্টৰ দিনা কোকৰাঝাৰৰ যেনেকৈ বাৰজে গুলিয়াই তেখেতক হত্যা কৰা হ'ল আজিৰ দিনত আমি ক'ব বিচাৰিছোঁ দ্বিতীয় লাফিকুল ইছলামৰ হত্যা যাতে আৰু বিটিআইডিত নাহে তাৰ কাৰণে আমি সকলো ৰাইজকে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ৰাইজক আমি আহ্বান জনাইছোঁ আমি ইয়াতে ক'ব বিচাৰিছোঁ যে লাফিকুল ইছলাম যেনেকৈ আমাৰ সমাজৰ পৰা তেখেতজনক বীৰ কণ্ঠ হিচাপে বিদায় লৈছে এই বিদায় লোৱা ব্যক্তিজনক যাতে আমি সকলোৱে মনত সোঁৱৰাই ৰাখি যাতে প্ৰতি ঘৰে ঘৰে যাতে আমি লাফিকুলৰ দৰে যুৱ নেতা আমি জন্ম দিব পাৰোঁ তাৰ কাৰণে আমি এপিএমচি আহ্বান জনাইছোঁ আৰু ক'ব বিচাৰিছোঁ যে বীৰ শ্বহীদ লাফিকুল ইছলামৰ এই ছাত্ৰ সংহতি দিৱস চন্দ্ৰ সূৰ্য পৃথিৱীত যিমান দিন জীয়াই থাকিব এপিএমচি সিমান দিন জীয়াই থাকিব আৰু এই ছাত্ৰ সংহতি দিৱস সিমান দিন বিটিআইডি অঞ্চলত আমি উদযাপন কৰি যাম বুলি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ আজি চাওক আপোনালোকে নিশ্চয় জানে আমি বিভিন্ন দাবী কৰাৰ সময়ত অৰ্থাৎ যেতিয়া লাফিকুল ইছলাম ডাঙৰীয়াক হত্যা কৰা হৈছিল এই হত্যাৰ সময়ত কিন্তু আজি অসমৰ বা বিটিআইডিৰ যিমান জনসাধাৰণৰ যিমান দল সংগঠন আছিল প্ৰতি দল সংগঠনে এষাৰ কথাতে তেখেতসকলে প্ৰকাশ কৰিছে যে লাফিকুল ইছলামৰ হত্যাকাৰী এটা সাধাৰণ হত্যাকাৰী নহয় লাফিকুল ইছলামৰ হত্যাকাৰী ইয়াৰ ৰাজনৈতিকভাৱে তেখেতক হত্যা কৰা হৈছে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি তেখেতে হত্যা হৈছে বুলি বিভিন্ন দল সংগঠনে বিভিন্ন মহলত এই কথাখিনি কিন্তু উচ্চাৰণ কৰি আহিছে বা প্ৰকাশ কৰি আহিছে আজিৰ দিনত CBI তদন্ত কৰি CBI ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিলে CBI দাখিল কৰা মৰ্মে ইতিমধ্যে যিসকল দুখীয়ে তেখেতক জীৱন দুৰ্বৃত্তই তেখেতক গুলিয়াই হত্যা কৰিছিল তেখেতসকলৰ নাম প্ৰকাশ কৰিলে কিন্তু নাম প্ৰকাশ কৰাৰ ক্ষেত্ৰত আজিৰ দিনতো যে BTC চৰকাৰে হওক বা অসম চৰকাৰে হওক আজিৰ দিনতো কিন্তু সেই দোষীসকলক কাৰায়ত্ব কৰাৰ কাৰণে তেখেতসকলে ব্যৰ্থ হৈছে আচলতে ব্যৰ্থ নহয় তেখেতসকলৰ অমনোযোগিতা হৈছে তেখেতসকলে যদি ভাবিলহেঁতেন লাফিকুল ইছলামৰ হত্যাকাৰীক আচলতে শাস্তি দিব লাগে আৰু তেনেকুৱা লাফিকুল ইছলামৰ হত্যা যাতে আৰু বিটিআইডিত নহয় তেনেকুৱা তেখেতসকলে মনোভাৱ কৰে কিন্তু ইতিমধ্যে তেখেতসকলে যিটো নাম ঘোষণা হৈছে ইতিমধ্যে তেখেতসকলে শাস্তি পালেহেঁতেন কিন্তু ইয়াত লাফিকুল ইছলামৰ যি ন্যায় আৰু নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে বিটিআইডি চৰকাৰে হেমাহি প্ৰকাশ কৰিছে বা অসম বা বিটিআইডি চৰকাৰে এটা গাফিলতি প্ৰকাশ হৈছে বুলি আমি ক'ব পাৰোঁ বৰ্তমানৰ পৰিৱেশ এইটো পৰিৱেশ আপোনালোক সকলোৱে লক্ষ্য কৰিছে যে 2026ৰ নিৰ্বাচনটো আহিছে আৰু নিৰ্বাচনটোক উদ্দেশ্য কৰি অসমত এটা পৰিৱেশ আচলতে পৰিকল্পিতভাৱে এটা পৰিৱেশ কৰিব বিচৰা হৈছে যিটো পৰিৱেশত টাৰ্গেট কৰি লোৱা হৈছে মিয়াসকলক মুছলমানসকলক আৰু এইখিনি মানুহক টাৰ্গেট কৰি অসমত এটা সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে যিটো পৰিৱেশৰ মাধ্যমেৰে আচলতে এটা ন্যস্ত স্বাৰ্থজড়িত যিটো ৰাজনৈতিক মহল আছে সেই মহলটোৱে তেওঁলোকৰ যিটো ৰাজনৈতিক উদ্দেশ্য আছে সেইটো সফল হ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে তাৰ বাহিৰে আন একো নহয় এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদ লৈ পেলাই ৰাজনীতি হৈছে কাৰণ উচ্ছেদ যিটো হৈছে সেই উচ্ছেদক কোনো মানুহে কিন্তু বিৰোধিতা কৰা নাই কাৰণ বনাঞ্চলসমূহ অসমৰ এটা দৰকাৰী বস্তু চৰকাৰী মাটি চৰকাৰক লাগিবই কিন্তু বনাঞ্চলসমূহ উচ্ছেদ কৰাৰ নামত যদি কেৱল মুছলমানসকলক টাৰ্গেট কৰা হয় কেৱল সংখ্যালঘুসকলক টাৰ্গেট কৰা হয় তেতিয়ালৈকে মানি লোৱা নহ'ব আজি উচ্চতম ন্যায়ালয় হওক বা মাননীয় উচ্চ ন্যায়ালয় হওক উচ্ছেদক লৈ পেলাই গাইডলাইন কিছুমান দি থৈছে বিভিন্ন সময়ত জনাইছে যে উচ্ছেদ কৰিব পাৰে বা উচ্ছেদ কৰিব লাগে আৰু সেই উচ্ছেদ হ'বলৈ যাওঁতে এই উচ্ছেদিত মানুহখিনি কি কৰিব লাগিব সেইটো কিন্তু কৈ থৈছে সেইটো কৰবাত নহয় কৰবাত ভংগ হৈছে আজি গেৰুৱা শিবিৰৰ কিছুমান চামচা সদৃশ কিছুমান অন্ধভক্ত বুলিয়ে কম সেই সকল ব্যক্তিয়ে উঠি পৰি লাগিছে এতিয়া মুছলমানসকলক টাৰ্গেট কৰি অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ তেওঁলোকক খেদিবলৈ
এইটো কেনেকুৱা ধৰণৰ নেৰেটিভ অসমখন কাৰো বাপেকৰ সম্পত্তি নহয় স্পষ্টভাৱে কৈ দিছো এগৰাকী আইনৰ ছাত্ৰ হিচাপে কৈছো সংবিধান মানা সংবিধান বুজি পোৱা সংবিধান পঢ়া এগৰাকী ব্যক্তি হিচাপে মই কৈছো যে সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জায়গাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জায়গাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে এই সকলটো গুণ্ডা যিসকলে এনেদৰে AK-47 লৈ মিয়াসকলক গুলিয়াই মৰাৰ ভাবুকি দিছে তেওঁলোক গুণ্ডা যিসকলে হেংদাং লৈ মিয়াসকলক কাটি হস্তাং কৰাৰ ভাবুকি দিছে সেইসকল গুণ্ডা সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দিয়ে সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয় যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী কাক কয় দেশৰ সংবিধান নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয় দেশৰ আইন নমনা মানুহকেতো দেশদ্ৰোহী বুলি কয় কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম এইটো মানি লোৱা নলয়